प्रथमे मैं मीडिया बंधुसक आमार कमिटिर तरफर पर प्रणाम और नमस्कार जाचिছোঁ जेहेतु आपनालोके इमान दूरर पर आहि आमार এই মহামায়া ধামত उपस्थित হৈ আমাক राइजक आपनालोके जी प्रचार কৰিছে এইকাৰণে আপোনালোকক ধন্যবাদ। प्रथमते आमी कमिटी হৈ এটুই কম যে এই মেলাখন आमार बहुत ঐতিহ্য और पुरानी मेला और पुराना मंदिर है। এই মন্দিৰটো আজি खाली ইয়াৰে নহয় आमार कोकराझार বুলি নহয় बहुत दूर दूरनिर পৰা ইয়াত भक्तসকল আহে और पूजा अर्चना करे और इहतर जी पूजा अर्चना जी मनोकामना इहते इतिमध्ये इहतर जिबिलाक मनोकामना इहते पूरा होइसे और जाते राइजসকল आहि अधिक से अधिक दले बले इयात आहि जाते पूजा अर्चना करी और इहतर मनोकामना जाते पूरा হয় এইখিনি আমি राइजসকলক आह्वान जनाइছোঁ। शत्रु महा मंदिर धनभराली हो और ये जाते आन आन बছৰৰ दरे भक्तप्राण राइजर समागम घटे इयाके आशा भक्तসকল बहुत दूर दूर पर आए कोकराझार इफाले पश्चिमबंगर फाলৰ পৰাও आए और धुबुरी डिस्ट्रिक्टर पराও आए कोकराझार डिस्ट्रिक्ट आछे जेहेतु এইখন कोकराझार डिस्ट्रिक्ट परे आमार मंदिरखन এনেকৈ বিভিন্ন জিলা বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে। মই ভক্তপ্ৰাণ ৰাইজক এইটোৱে আহ্বান জনাব বিচাৰোঁ যে তেওঁলোকে দলে দলে আহি অংশগ্ৰহণ কৰক, মন্দিৰত পূজা অৰ্চনা কৰক আৰু তেওঁলোকক যাতে মায়ে আশীষ দিয়ে তেওঁলোকৰ জীৱন ধুনীয়া হৈ যায়, উজ্জ্বল হয়। घर सफा करते গোসাইগাঁওবাসী তথা অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমিও সমগ্ৰ অসমৰ লগতে আমিও গোসাইগাঁওবাসীয়ে আজি পহিলা বহাগ আমি ৰঙালী বিহু উদযাপন কৰিবলৈ লৈছোঁ। ইতিমধ্যে আমাৰ পতাকা উত্তোলনেৰে আমাৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী আমি ইতিমধ্যে সামৰণি মাৰিছোঁ। গতিকে আমি জানো সকলোৱে বিহু হৈছে এটা সমন্বয়ৰ এই যোগসূত্ৰ। ই বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে ই ভেদাভেদ দূৰ কৰি সমন্বয় সৃষ্টি কৰা হৈছে বিহুৰ মূল লক্ষ্য। গতিকে সেইকাৰণে বিহুক সমন্বয়ৰ যোগসূত্ৰ বুলি কোৱা হয়। বিহু হৈছে বিহুৱে বিলাই দিয়ে মৰম ইজনৰ পৰা সিজনলৈ, ব্যক্তিৰ পৰা সমাজলৈ, হিয়াৰ পৰা হিয়লৈ। গতিকে মই পুনৰবাৰ আটাইকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ গোসাইগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ আজি এয়া আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী। আমাৰ এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ আমি আগন্তুক অহা 10 আৰু 11 মে অৰ্থাৎ 26-27 বহাগৰ আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে দুদিনীয়া কাৰ্যসূচীৰে আমি ৰঙালী বিহু উদযাপন কৰিম। আৰু উক্ত কাৰ্যসূচীত আমি
প্ৰথম দিনৰ কাৰ্যসূচীত আমি সৰু অসম ভিত্তিত আমি মুকলি বিহু প্ৰতিযোগিতা ৰাখিছোঁ লগতে তাৰ লগত সংগতি ৰাখি বিভিন্ন খেল ধেমালি আৰু সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী লগতে এটা খুব মানে আমাৰ এটা ভাল লগা খবৰ আমি যেহেতু আমাৰ এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ এই ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি এখন আমি বিহুৱান নামেৰে এখন স্মৃতিগ্ৰন্থ উলিয়াম তাত আমি ইতিমধ্যে আমাৰ বিভিন্ন লিখনি আমি পাইছোঁ বিভিন্নজনৰ পৰা গতিকে আশা কৰোঁ আপোনালোকক আটাইকে ধন্যবাদ জনাইছোঁ আপোনালোক সাংবাদিক বন্ধুসকলক আপোনালোকে সহযোগ কৰিব আমাৰ লগত আৰু পৰৱৰ্তী যাতে আমি দুদিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী 10 আৰু 11 26 27 বহাগ সেই দুটা কাৰ্যসূচীত যাতে আপোনালোকে সহযোগ কৰে আমি যাতে সুন্দৰভাৱে গোসাইগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে এই যে ৰূপালী জয়ন্তী বৰ্ষটো আমি যাতে ধুনীয়াকৈ উদযাপন কৰিব পাৰোঁ